ক'বলৈ গ'লে চাওক আপোনালোকে নিজে চাইছে সেইখিনি মাটি লৈছে এই ফ'ৰ লাইনৰ নামত মাটি লৈছে গাঁৱৰ নদীৰ ওপৰৰ পৰা মাটি লৈছে ভালকৈ লওক চাওক এইখিনি আপোনাৰ মাজৰ মাটি এৰি থৈ আপোনাৰ এই ওচৰৰ যোনবিলাক গছ গছনিয়ে আমাৰ নদীখনক সুৰক্ষা কৰি আছিলে সেই গছনিবিলাককে কাটি নি খতম কৰি দিলে। ধেমাজি জিলাৰ লাজান চাৰিআলিৰ পৰা অয়ান জেলামলৈকে যি ফ'ৰ লাইন হাৰিয়ানাৰ কালৱালা কোম্পানী নামৰ এটা প্ৰতিষ্ঠানে গোলাজানৰ পৰা যি অয়ান জেলামলৈকে যি প্ৰতিষ্ঠান ফ'ৰ লাইনযুক্ত কাম কৰি আছে সেই কোম্পানীটোৱে বৃহৎ অনিয়ম আৰু দুৰ্নীতি কৰি আছে বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ফ'ৰ লাইনযুক্ত নিৰ্মাণৰ নামত আমাৰ অসম অৰুণাচলৰ সীমান্তত পুৰণা জেলামৰ এই নদীখনত তেওঁলোকে প্ৰায় 2-2.5 কিলোমিটাৰ গৰা খন্দাৰ ফলত বৃহৎ মূল্যৱান গছ গছনি বাগৰি পৰিছে। লগতে এই প্ৰায় 2 কিলোমিটাৰমান গৰা খন্দাৰ ফলত আমাৰ অয়ান জেলামৰ পৰা পুৰণা জেলাম ৰিগবি চিলে প্ৰায় 12খনমান গাঁও বাৰিষাৰ সময়ত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আৰু এই প্ৰতিষ্ঠানটোৱে এনেকুৱা দুৰ্নীতি অনিয়ম কৰা আমি দেখিবলৈ পাইছোঁ। সিদিনা তেলাম দিকাৰীত এটা ডাঙৰ এটা দলংখন জহি কহি পৰি কোনোমতে ৰক্ষা পৰিছিল। আকৌ যোৱাকালি মহমাৰ গাঁৱত ফ'ৰ লাইনযুক্ত নামৰ নিৰ্মাণ কৰি থকা আণ্ডাৰগ্ৰাউণ্ডৰ যি কালভাৰ্টখন ফাট মেলা আমি দেখিবলৈ পাইছিলোঁ। গতিকে এই কালৱালা নামৰ প্ৰতিষ্ঠানটোক লগতে তেওঁলোকৰ লগত জড়িত হৈ থকা দুষ্ট চক্ৰক চৰকাৰক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনালোঁ। অন্যথা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজক লগত লৈ এই অনিয়ম দুৰ্নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। সেইটো সন্দৰ্ভত মই ক'বলৈ আৰু মোৰ ভাষাই নাই। ক'বলৈ গ'লে চাওক আপোনালোকে নিজে চাইছে সেইখিনি মাটি লৈছে এই ফ'ৰ লাইনৰ নামত মাটি লৈছে গাঁৱৰ নদীৰ ওপৰৰ পৰা মাটি লৈছে ভালকৈ লওক চাওক এইখিনি আপোনাৰ মাজৰ মাটি এৰি থৈ আপোনাৰ এই ওচৰৰ যোনবিলাক গছ গছনিয়ে আমাৰ নদীখনক সুৰক্ষা কৰি আছিলে সেই গছনিবিলাককে কাটি নি খতম কৰি দিলে। চাওক আপুনি এতিয়া শুকাই আছে কিন্তু সেইখন নদী আমাৰ অৰুণাচল বৰ্ডাৰৰ এৰাউণ্টি নদী বুলি কওঁ। সেইখন নদীয়ে আমাৰ বহুতখন গাঁৱক কিবা কৰে টাচ কৰি গুচি যায়গৈ চিয়াং নদীলৈ। আপোনাৰ সেইটো চাইছে আপুনি পুৰণা জিলাম গাঁৱৰ এখন নদী একমাত্ৰ নদী। সেই নদীটো এতিয়া বৰ্তমান শুকাই আছে। তথাপিও বাৰিষা আহিলে এনেকুৱা জোৰত ইয়াত পানী আহি আমাৰ গোটেই নদীখনকে উল্টা চিধা কৰি থৈ যাব মানে এনেকুৱা অৱস্থা চাইছোঁ মই। আৰু বিশেষ দুখ লগা বস্তুটো ইয়াত দেখি পাইছোঁ আপোনালোকে দেখি পাইছে যে এই গছ গছনিবিলাক যে কাটি কিনি মাজৰ ছাইডখিনি ৰাখি দি সেইটো কিহৰ গ্ৰহণযোগ্য সেইটো মই নাজানো। চৰকাৰে চকু দিব লাগে সেইখিনিৰ ওপৰত। আৰু মই স্থানীয় গাঁও বাসিন্দা হিচাপে মই ক'বলৈ বিচাৰিছোঁ যে এই বাৰিষাৰ আগে সেইখিনি বিহিত ব্যৱস্থা কৰি দিয়ক, নহ'লে আমাৰ বিপদলৈ মানে সন্মুখীন হ'ব। এইটো নদীয়ে বিপদত আমাক পেলাব পাৰে।